নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আছাম ষ্টাডি ইনফো ইউটিউব চেনেলটোলৈ যোনসকল ছাত্ৰ ছাত্ৰী 2025 বৰ্ষত এবাৰ মেট্ৰিক পৰীক্ষা আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দিছে তেওঁলোকৰ মাজলৈ আহিছে কেইবাটাও অতিকৈ গুৰুত্বপূৰ্ণ ভাল খবৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ গ্ৰেছ মাৰ্কক লৈ আহিছে কেইবাটাও অতিকৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত তোমালোকৰ বৰ্তমান মেট্ৰিক যোনসকল ছাত্ৰ ছাত্ৰীয়ে দিছে তেওঁলোকৰ ইংলিছৰ পৰীক্ষা বৰ্তমান পাৰ হৈ গৈছে আৰু তোমালোকৰ 17 তাৰিখে আছে নেক্সট পৰীক্ষা আৰু যোনসকল ছাত্ৰ ছাত্ৰীয়ে 2025 বৰ্ষত এবাৰ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দিছে তেওঁলোকৰ বৰ্তমান স্বদেশ অধ্যয়ন ইংলিছ সকলোখিনি 2-3 মান তোমালোকৰ পেপাৰ গৈছে ফাইনালি তোমালোকৰ এটা অতিকৈ ভাল খবৰ আহিছে তো ছাত্ৰ ছাত্ৰীসকলে মোক বহুতে কমেন্ট কৰি আছিল বহুতৰ হেনো এবাৰ ইংলিছৰ পৰীক্ষাৰ একেবাৰে বেয়া হৈছে আৰু বহুতো ছাত্ৰ ছাত্ৰীয়ে কৈছে ভাল হৈছে কিন্তু বহুতে কৈছে তোমালোকৰ এবাৰ ইংলিছৰ পৰীক্ষাৰ কোৱেশ্চন পেপাৰ বহুতো টাইট আহিছে শিক্ষাৰ্থীসকলৰ মনত অকল এটাই কোৱেশ্চন তেওঁলোকৰ গ্ৰেছ মাৰ্ক এবাৰ দিবনে নাই তো ছাত্ৰ ছাত্ৰীসকলক মই জনাই দিওঁ তোমালোকৰ প্ৰত্যেকবাৰে গ্ৰেছ মাৰ্ক তোমালোকৰ দি আহিছে সো তোমালোকে গ্ৰেছ মাৰ্ক পাবা 2025 বৰ্ষটো একে ৰুলছ থাকিব তোমালোকে গ্ৰেছ মাৰ্ক পাবা কিন্তু তোমালোকক যে মই গ্ৰেছ মাৰ্কৰ কাৰণে তোমালোকে আশা কৰি থাকে বা তোমালোকে হেতু কথা কোৱা নাই তোমালোকে ভালদৰে এক্সামটো দিয়া কিউ তোমালোকে গ্ৰেছ মাৰ্ক পাবা তো এটা কোৱেশ্চন কৈছে ছাত্ৰ ছাত্ৰীসকলে গ্ৰেছ মাৰ্ক কিমান দিব তো ছাত্ৰ ছাত্ৰীক মই জনাই দিওঁ তোমালোকৰ এক্সাম্পল হিচাপে তোমালোকে এটা কোৱেশ্চন ধৰি থোৱা তোমালোকৰ যোৱাবাৰ এজন ছাত্ৰৰ তোমালোকে 20 নম্বৰ পাইছিলে তো তেওঁক 10 নম্বৰ দি তেওঁক পাছ কৰাই দিয়া হৈছে কিন্তু সকলোকে হেতু নিদিয়ে তেওঁলোকৰ পৰিপাটিটো চাব তোমালোকৰ বহিখন তোমালোকে কেনেদৰে লিখিছা তোমালোকে কিমান কষ্ট কৰিছা তোমালোকে হেতু বেছিকৈ মেটাৰ কৰিব তো তোমালোকে 5 পৰা 3-4 এনেকৈ নৰ্মেলি গ্ৰেছ মাৰ্ক পোৱা যায় কিন্তু যদি তোমালোকে 20 পোৱা তেতিয়া তোমালোকৰ অলপ অসুবিধা হ'ব কিন্তু এটা কথা যেহেতু এবাৰ মেট্ৰিক পৰীক্ষাত এমসিকিউ আছে তো এমসিকিউ তোমালোকে যেনে তেনে হ'লেও তোমালোকে পাছ কৰিবই লাগিব এমসিকিউ তোমালোকে 13 নম্বৰ ওপৰ পাব লাগিব আৰু থিওৰি তোমালোকে পাছ কৰিব দুইটাতে তোমালোকে পাছ কৰিলেহে পাছ কৰিবা কিন্তু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত তোমালোকৰ 20 নম্বৰ 21 নম্বৰ 22 নম্বৰ পালে তোমালোকে ফেল কৰিবলৈ আছে তোমালোকে ফেল নকৰিবলৈ আছে নহলে তোমালোকে গ্ৰেছ মাৰ্ক দি পাছ কৰাই দিবলৈ আছে কিন্তু তোমালোকে 3-4 যদি তোমালোকৰ নম্বৰ কমে তেতিয়া তোমালোকে যেনে তেনে হ'লেও তোমালোকে পাছ কৰাই দিব তো কিবা আপডেট যদি আহে গ্ৰেছ মাৰ্কৰ ওপৰত একদম লেটেষ্ট আপডেট তোমালোকৰ একদম এএসসিৰ আৰু সেবাৰ যি অফিচিয়েল নটিফিকেশন হেয়া যদি আহে আসাম ষ্টাডি ইনফো ইউটিউব চেনেলটো তোমালোকে পাই যাবা তো তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰখা তোমালোকৰ এনেকুৱা ধৰণৰ লেটেষ্ট আপডেট আৰু কোৱেশ্চন আনসাৰ মই ভিডিঅ' বনাই থাকো সো ইমান এটা তোমালোকক এটোৱে ইম্পৰ্টেন্ট নটিচ দিলো তোমালোকে ভালদৰে এক্সাম গিটা দিয়া ইয়াৰে আশা কৰিলো ধন্যবাদ